তো ফ্ৰেণ্ডছ মই বাগানৰ এটা বস্তু দেখাওঁ আপোনালোকক, চাই থাকিব। তো ফ্ৰেণ্ডছ যোনটো মই লাও কাঢ়িছিলোঁ তো ইমানেই ফল দি আছে এই লাষ্ট টাইমত, গম নাপাওঁ দেই, ইমানেই ফল দি আছে। এইখিনিত চোৱা, এইটো এটা ডালতে কিমানটা দিছে ক'ব গ'লে এই ইয়াৰ পৰা চুৰু 1 2 3 4 5 6 7 8 9 10 11 12। তো ইমানেই লাগিছে, মই এতিয়া বুজি পোৱা নাই এইকেইটা কি কৰিম, এতিয়া ৰাখোঁ নে কিছুমান কাটি দিওঁ। আপোনালোকে জানে জানো কি কৰা যায়? এনেকৈ হ'লে কমেণ্টত জনাব আপোনালোকৰ যদি কিবা এনেকৈ এক্সপিৰিয়েঞ্চ আছে। আৰু অকল ইয়াতে নহয়, এইপিনে চাব, এইপিনে ইমানেই লাগিছে, মানে ইমানেই লাগিছে, ইয়াৰ পৰা লৈ পিনে ইয়াৰ পৰা লৈ পিনে গোটেই এইটো চাঙত, গোটেই চাঙত লাগি আছে মানে। তো মই ভাবিছোঁ কাটি দিম, কেইটামান কাটি দিম, মানে বহুতখিনি কাটিব লাগিব, কাৰণ এইটো পচিবল নহয়, ইমানখিনি লগা পচিবল নহয়। মই কিন্তু তেনেকৈ একো ফাৰ্টিলাইজাৰ ইউজ কৰা নাছিলোঁ, অকল গোবৰ সাৰে ইউজ কৰিছিলোঁ। ক'ব গ'লে এইটো চাঙত অলমষ্ট 1000টাৰ বেছি আছে, এইটো চাঙত অলমষ্ট 1000টাৰ বেছি আছে। তো ইমান পচিবল নহয়, কাৰণ গছটো অকল দুটাই গছ আছে। তো ফ্ৰেণ্ডছ তাকে বুজি পোৱা নাই কি কৰিম, ইমানকেইটা লাগিছে, ৰাখিম নে কিছুমান কাটি দিম, সেইটো ভাবি পোৱা নাই। তো আপোনালোকে যদি জানে তো কমেণ্টত জনাব কি কৰা উচিত।